ইতিহাসত আজি পুনৰ এটা নতুন ঘটনা ঘটিলে আৰু এই নতুন ঘটনা কোনো বেয়া ঘটনা নহয়, ভাল ঘটনা। এইটো হৈছে যে বজালীত ইমান দিনে কোনো ধৰণৰ বেডমিণ্টন কোৰ্ট নাছিলে। হয়তো ভগৱানে হয়তো মোকে প্ৰেৰণ কৰিছিলে যে ৰঞ্জিত দাস তাতে যাব লাগিব, বাগমাৰাত যাব লাগিব, বজালীত যাব লাগিব, বেডমিণ্টন কোৰ্ট কৰিব লাগিব। আৰু সেই পৰম সৌভাগ্যটো আজি মোৰ ঘটিলে। প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে আমি এটা ইণ্ডোৰ ষ্টেডিয়াম ইয়াতে বাগমাৰা আমাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ত আমি নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিলোঁ। আৰু সেইটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই ইণ্ডোৰ ষ্টেডিয়ামটো বাগমাৰা নৰ্থ কামৰূপ মহাবিদ্যালয়ক আমি অৰ্পণ কৰিছোঁ। তেওঁলোকে মেইনটেইন কৰিব। বাগমাৰা আমাৰ ক্ৰীড়া সন্থাই হওক বা বেডমিণ্টন এছ'চিয়েশ্যনে হওক, তেওঁলোকে যাতে এইটো যাতে নিখুঁতভাৱে যাতে তেওঁলোকে যাতে লালন পালন কৰিব পাৰে, কাৰণ মেইনটেনেঞ্চটো ডাঙৰ কথা। মেইনটেনেঞ্চৰ বাবদত আমাৰ মেইনটেনেঞ্চৰ দায়িত্ব ল'ব আমাৰ মহাবিদ্যালয়ৰ দায়িত্ব লৈছে। ব্যৱহাৰ কৰাৰ অধিকাৰ এইটো সমগ্ৰ বজালীবাসীয়ে ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে আনকি ষ্টেট লেভেল নহয়, নেশ্যনেল লেভেলৰ এতিয়া বেডমিণ্টন মানে নেশ্যনেল লেভেলৰ পাৰিব না, এইটো নেশ্যনেল লেভেলৰ পাৰিব, বেডমিণ্টন ষ্টেট লেভেলৰ পাৰিব। গতিকে নেশ্যনেল লেভেলৰ হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তো ইয়াতে বেডমিণ্টন ইয়াতে খেলিব পাৰিব। মই ভাবোঁ এইটো বজালীৰ কাৰণে আজি এটা সুন্দৰ এটা উপহাৰ। বাগমাৰা আদৰ্শৰ লগত মহা আদৰ্শ হৈ গ'ল, কাৰণ কিয় আগতে আদৰ্শ দি পেলাই বাগমাৰা এখন মানে এনেকুৱা গাঁও য'ত নেকি কোনো এটা ৰাস্তা নোহোৱাকৈ থকা নাই। বজালীৰ বিভিন্ন 294 কিলোমিটাৰ ৰাস্তা হৈছে, কিন্তু বাগমাৰাখন এনেকুৱা এটা ব্যতিক্ৰম গাঁও য'ত নেকি প্ৰতিটো ৰাস্তা আমি PWDৰ জৰিয়তে হওক বা আমাৰ যি আদৰ্শ গাঁও স্কীমৰ জৰিয়তে হওক বা অসম চৰকাৰ স্কীমৰ জৰিয়তে প্ৰতিটো আমি কৰাৰ পিছত এতিয়া নতুন এটা সংযোজন হ'ল যে বাগমাৰাত আমি ইণ্ডোৰ ষ্টেডিয়াম আছে বুলি আমি গৌৰৱ কৰিব পৰা স্থল এটা হ'ল। আৰু সেই একে গৌৰৱ কৰিব স্থল আমাৰ বজালীও কৰিব পৰা হ'ল, কাৰণ এইটো বজালীৰ সম্পদ বা অসমৰে সম্পদ। যিহেতু অসম চৰকাৰে আমি যিহেতু আছুতীয়া ফাণ্ডেৰে যিহেতু বনাইছোঁ, গতিকে যাতে ভাল যাতে বেডমিণ্টন যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু এছিয়ান বেডমিণ্টন যিহেতু এছ'চিয়েশ্যনৰ সভাপতি, নিজৰ বেডমিণ্টন খেলে, ময়ো মাজে মাজে খেলোঁ। গতিকে বেডমিণ্টনত যাতে সকলোৱে প্ৰেক্টিছ কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।